গাঁওখনত পুৰা মহিলাৰে হয়, কোনো মতা মানুহ ইয়াত নাথাকে। আমি ছুটির এইকেদিন ছুটি রাখতাগিরি আমি দুদিন পুরা রোপেরা আরা ছুটি রাখতাগিরি ভাউজিলা একদম কাটি রায় করছে। আমি তো গম পাই নাম তো কাটি রায় বুঝি পারে মানে দিদিরা জলে তেলে কাटे को पिछाड़ी जले भागता गिरी मेरे भाउजीला के नाम काटेर जले भागता गिरी त्यो हामीको रुममा आएर जले दोइला आएर भाँच्दै थियो। त्यतिखेर मात्रै हामीले गम पायौँ। गम पाएर मैले त्यसलाई धर्न आँट्दाखेरि त्यसले मलाई पनि हानेर त्यसले खिड्की सिड्की भाँचेर भागो। र हामीको यति कन्डिसन नराम्रो भएको छ अहिले भाउजूको। हामीलाई यहाँ लगेको पछि टुमुकीबाट फेरि गुवाहाटीमा लगे। भाउजूको एकदम अवस्था राम्रो भएको छैन। जे मर्नु नै हुन्छ नि बाँच्नु हुन्छ हामीलाई त्यो अलि भएको छैन। नानी पनि छ कि? नानी दुईटा छ। नानी दुईटा छन्। अहिले हामीले तिनीहरूलाई हेरिरहेको छौँ कष्ट मस्त। हामीलाई राइजले पनि सहयोग गरेका छन्। राइज नभएको भए त हामीको यो हुने थिएन। जे अहिले पुलिसले हामीलाई अलिकति मद्दत गर्नुहुन्छ त्यसलाई छिटो लिएर आइदिनु। किनकि हामीको मान्छेले गाउँको मान्छेले खोजेका छन् तर खोजेर पनि यति भएको छैन। रातभरि सुत्दिनौँ हामी घरमा पनि बस्दिनौँ सक्दैनौँ। उताबाट उता अर्काको घर बस्छौँ किनकि हामीलाई दिउँसो पनि बस्न मन लाग्दैन किनकि आउँदैछ कि डर पसेको छैन। किनकि मेरो भाउजूलाई जस्तो काटेको छ यहाँ काटे सबैतिर बोडीमै मतलब हानेको छ। त्यसले बाँच्चिन् कि बाँच्दैन हामीलाई त्यो छैन। र हामीको यस्तो अवस्था भएको छ। हामीको पिता ठेला चलाउनुहुन्छ। मेरो दादा बल्ल बाहिर गएको छ तमिलनाडु गएको पनि बेसी दिन भएको छैन। हामीसित पैसा पातीको पनि अभाव छ। हामीको एउटै दादा हो। त्यो दादाले नै हामीलाई यो गर्छ। কি ক'ব আৰু ঘটনাটোৰ বিষয়ে ইমানটা আমি ভালকৈ নাজানো কিন্তু মানুহজনে ৰাতি 11:30 বজাত তেওঁ ঘৰৰ ভিতৰত সোমাই তেওঁ প্ৰহাৰ কৰিছে। মানুহজনীৰ নাম হৈছে কৰবী সোণাম। তেওঁলোকৰ ঘৰ এইখন হয় আৰু তেওঁলোকৰ পৰিস্থিতিও ইমান ঠিক নহয়। বহুত দুখীয়া ঘৰৰ মানুহ। তেওঁ শহুৰেকে ঠেলা চলায় প্লাছ মানুহজন এমাহ হৈছেহে বাহিৰলৈ যোৱা আৰু কণ্ডিশ্যন ইমান ঠিক নহয়। মানুহটোৰ নাম হৈছে কিবা মন্টু। ইমান ভালকৈ তাৰ টাইটেল নাজানো। মন্টু বুলি জানো। তেওঁৰ কোনো নাই মা দেউতা কোনো নাই অকলশৰীয়া মানুহ হয় ল'ৰাটো। বিনা কাৰণত আহি গপিয়াইছে। বিনা কাৰণতে বুলি ক'ব লাগিব কাৰণ এতিয়ালৈকে ধৰক আমি তেওঁকো ধৰা নাই আৰু তেওঁৰ পৰাও জানিব পৰা নাই কি কাৰণ। এটা বৰ্তমান বিনা কাৰণতে হয় কিন্তু এনেকৈ এটা মানে বহুত বেয়া কাম কৰিছে। ভাল নহয় এইটো ঘটনা কাৰণ এতিয়া আমাৰ গাঁওখনৰ কাৰণে ভয় হৈ গৈছে তাৰ পৰা আৰু তেওঁক আজিলৈকে ধৰিব পৰা নাই। আজি 5 দিন হৈ গৈছে। তো আমি এটাই অনুৰোধ জনাম যাতে অতি সোনকালে প্ৰশাসনে মানুহটোক ধৰি পিনে আমাৰ ওচৰত চমজাই দিয়ে কাৰণ তেওঁক যেতিয়ালৈকে ধৰিব নোৱাৰে তেতিয়ালৈকে আমাৰ গাঁৱৰ মানুহ কোনো শান্তিত থাকিব নোৱাৰে। আৰু গাঁওখনত পুৰা মহিলাৰে হয়, কোনো মতা মানুহ ইয়াত নাথাকে। আৰু যেতিয়ালৈকে তেওঁক ধৰিব নোৱাৰে আমাৰ গাঁৱৰ মানুহ শান্তিত থাকিব নোৱাৰে। সেয়ে আমি এটাই অনুৰোধ জনাওঁ যাতে মানুহজনক অতি সোনকালে প্ৰশাসনে ধৰি আমাৰ ওচৰত গতাই দিয়ে আৰু এই দুখীয়া পৰিয়ালটোক যাতে অকণমান সহায়ৰ হাত আগবঢ়ায় সেয়া মোৰ অনুৰোধ। নাম হৈছে কৰবী সোণাম। তেওঁৰ এই দুটা সন্তান আছে, এজন আৰু এটা সৰু আছে আৰু মানুহজনী বহুত সংকটজনক অৱস্থাত আছে। তেওঁক যাতে অলপ সহায় কৰি উদ্ধাৰ কৰে আৰু এয়ে আমাৰ অনুৰোধ আপোনালোকক।